মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি মই ক্লাছ 6ৰ ইংৰাজীৰ লেসন নম্বৰ 1 দ্য ৰেইনবো এই লেসনটিৰ উত্তৰখিনিৰ ভিডিঅ' আপলোড কৰি দিছিলোঁ। সেই ভিডিঅ'টিত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিছিলে যে পাঠটি অলপমান বুজাই দিব লাগে লেসনটি, গতিকে মই অলপমান চেষ্টা কৰিছোঁ তোমালোকক বুজাই দিবলৈ। লেসন 1 দ্য ৰেইনবো। ৰেইনবো মানে হৈছে ৰামধেনু। প্ৰথমতে আমি এইখিনি কি দিয়া আছে চাও আহাচোন। ইয়াত দিয়া আছে work in pairs and make a list of 3 gifts of nature that you know about. work in pairs মানে দলগতভাৱে বা 2-3জন বা 4জন মান লগ হৈ তোমালোকক এইখিনি কৰিব দিছে আৰু এখন লিষ্ট বনাবলৈ দিছে যিবিলাক আমি প্ৰকৃতিৰ পৰা আমি পোৱা বস্তুৰ যিবিলাক আমি গিফট হিচাপে উপহাৰ হিচাপে পাইছো প্ৰকৃতিৰ পৰা সেই বস্তুবোৰৰ নাম লিখিবলৈ দিছে। যেনে আমি এয়াৰ পাইছো অৰ্থাৎ বতাহ বা বায়ু, ঠিক আছে। তাৰপিছত পানী পাইছো গতিকে লিখিলো আমি ওয়াটাৰ লিখিলো। তাৰপিছত সানলাইট লিখিব পাৰো, সূৰ্যৰ পোহৰ পাইছো আমি, ঠিক আছে। তোমালোকে এনেদৰে লিখি ল'ব পাৰা। নেক্সট কি দিছে চাও আহাচোন। ইয়াত দিয়া আছে now read the poem below and find out if your words match those in the poem. এতিয়া এই যেটো পোয়েম আছে, কবিতা আছে, কবিতাটো আমাক পঢ়িব দিছে আৰু এই শব্দকেইটাৰ লগত কিবা মিল আছে নেকি আমাক চাবলৈ কৈছে। ঠিক আছে, চোৱা। দা ৰেইনবো মানে ৰামধেনু। প্ৰথমতে মই এবাৰ পঢ়ি দিছো, তাৰ পিছত অসমীয়াখিনি অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। Boats sail on the rivers and ships sail on the seas. But clouds that sail across the sky are prettier far than this. There are bridges on the rivers as pretty as you please, but the bow that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than this. এই যেটো পোয়েম আছে, পোয়েমটোৰ পোয়েট অৰ্থাৎ কবিগৰাকীৰ নাম হৈছে ক্ৰিষ্টিনা জৰ্জিনা ৰছেট্টি। ঠিক এইবাৰ মই তোমালোকক অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াতে কি আছে চোৱা। প্ৰথমতে boats sail on the rivers. boat মানে হৈছে নাও, গতিকে as আছে গতিকে বহু বচন এখনতকৈ বেছি বুজাইছে। গতিকে নাওবোৰ, ঠিক আছে। sail মানে চলা, এনেকুৱা ধৰণৰ। ৰিভাৰ মানে হৈছে নদী, এষ্টাছে মানে বহু বচন বুজাইছে, ৰিভাৰ্স মানে নদীবোৰ, ঠিক আছে। boat sail on the rivers. নাওবোৰ ক'ত চলে বুলি কৈছে? নাওবোৰ নদীৰ ওপৰত চলে বুলি কৈছে। নাওবোৰ নদীৰ ওপৰত চলে। and ships sail on the seas. the ships and মানে হৈছে আৰু, ship মানে হৈছে জাহাজ, গতিকে as আছে বহু বচন বুজাইছে জাহাজবোৰ। sail মানে হৈছে চলা, sea মানে হৈছে সাগৰ, গতিকে আৰু জাহাজবিলাক ক'ত চলে? সাগৰত চলে। নদীবোৰ নদীত নাও চলে আৰু জাহাজবোৰত সাগৰত জাহাজবোৰ চলে। But clouds that sail across the sky. But মানে হৈছে কিন্তু, cloud মানে হৈছে মেঘ। That sail মানে হৈছে চলা, across মানে হৈছে মাজেৰে, sky মানে হৈছে আকাশ। কিন্তু মেঘবোৰ আকাশৰ মাজেৰে চলে বা গতি কৰে বুলি কৈছে। Are prettier far than this. এই নাও আৰু জাহাজবোৰতকৈ মেঘবোৰ যে আকাশৰ মাজেৰে গতি কৰে এইবোৰ দেখিবলৈ অতি ধুনীয়া বুলি কৈছে। গতিকে চোৱা, নদীত কি চলে? নাও নদীত চলে আৰু সাগৰত জাহাজ চলে। আৰু মেঘবোৰ আকাশৰ মাজেৰে কি কৰে? চলে বা গতি কৰে। গতিকে সেই নদীত নাও চলা বা সাগৰত জাহাজ চলাতকৈ এই মেঘবোৰ যে আকাশৰ মাজেৰে চলে বা গতি কৰে সেইবোৰ দেখিবলৈ অতি ধুনীয়া বুলি কৈছে। There are bridges on the rivers as pretty as you please. গতিকে ব্ৰিজ মানে হৈছে দলং, ৰিভাৰ মানে হৈছে নদী। গতিকে there are bridges on the rivers. নদীবোৰৰ ওপৰত কি আছে? দলং আছে। আৰু নদীবোৰৰ ওপৰত আমি ডাঙৰ ডাঙৰ দলংবিলাক আমি দেখিবলৈ পাওঁ। যেনেদৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতো বহুতো ডাঙৰ ডাঙৰ দলং আছে।
as pretty as you please সেইবিলাকো ইমান ধুনীয়া তুমি মানে সেইবিলাক দেখি আনন্দিত হ'ব পৰা বা সুখী হ'ব পৰা সেইবিলাক দেখাত বহুত ধুনীয়া but the bow that breezes heaven কিন্তু ৰামধেনুখন bow মানে আছে bow মানে আছে ধেনু বা ৰামধেনু but the bow breezes heaven heaven মানে হৈছে স্বৰ্গ কিন্তু ৰামধেনুখন যিখন নেকি স্বৰ্গলৈ এখন দলঙৰ নিচিনা দেখিবলৈ এনেকুৱা ধৰণৰ ৰামধেনুখন তোমালোকে নিশ্চয় দেখিবলৈ পাইছা দিনৰ ভাগত ঠিক আছে and overtops the trees আৰু যি আকাশৰ গছবিলাকৰ ওপৰত এখন দলঙৰ নিচিনা হয় ঠিক তেনেকুৱা ধৰণে আমি দেখিবলৈ পাওঁ and builds a road from earth to sky আৰু ইয়াত and মানে হৈছে আৰু build মানে হৈছে তৈয়াৰ কৰা বা বনোৱা আৰু road মানে হৈছে ৰাস্তা earth মানে হৈছে পৃথিৱী sky মানে হৈছে আকাশ আৰু এটা ৰাস্তা তৈয়াৰ কৰে বা বনায় ক'ৰ পৰা পৃথিৱীৰ পৰা আকাশলৈ is prettier far than this ইয়াতকৈ জানো আৰু কিবা ধুনীয়া আছে পোয়েট হৈছে ক্ৰিষ্টিনা জৰ্জিনা চেট্টি আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও বুজি পালা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা লগতে লেসন 2 ৰ যদি উত্তৰখিনি কৰি দিব লাগে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ